বিৰোধীয়ে যোনটো সময়ত সবল স্থিতি ল'ব লাগে, এজন সবল প্ৰাৰ্থীক আচলতে ইয়াত প্ৰক্ষেপ কৰিব লাগে উমৈহতীয়াভাৱে, সেই সময়ত কিন্তু বিৰোধী এই কথাটোত বিফল হৈছে। আপোনালোকে চাব, যোনটো সময়ত মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈ থৈ গৈছে যে দেৰগাঁওখন বিজেপিক তেওঁ উপহাৰ হিচাপে দিব, আৰু অগপই যদি তাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰে তাতো তেওঁ আচলতে কোনো আপত্তি নাই। আচলতে ইয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে যিটো পৰ্যায়ত আত্মনিৰ্ভৰ হৈ আছে যে দেৰগাঁওখন আচলতে বিজেপিৰ দখললৈ যাব, এই কথাত কিন্তু বিজেপি বিৰোধী শক্তি আচলতে সমূহ বিৰোধী দল এইটো সময়ত আচলতে এজন শক্তিশালী বিৰোধী প্ৰাৰ্থী দিব লাগিছিল। তাৰ বিপৰীতে বিৰোধীয়ে কি কৰিছে, আমিও যিহেতু বিৰোধীৰ পক্ষত আছোঁ, আমিও যিহেতু সদায় বিজেপিৰ বিৰোধ কৰি আহিছোঁ, আমি বিজেপিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ আন্দোলন কৰি আহিছোঁ, গতিকে আমি আচলতে বিৰোধীক এটা কথা দাবী জনাব বিচাৰিম, তেওঁলোকে যোনজন আচলতে বিবেক বৰা নামৰ প্ৰাৰ্থীক আচলতে দেৰগাঁৱৰ পৰা টিকট দিয়াবৰ কাৰণে কুচকাবাজ চলাইছে, এইজন সেইজনে বিবেক বৰা। বিৰোধীক আচলতে এটা কথা মনত পেলাই দিব বিচাৰিছোঁ, এই বিবেক বৰাৰ নামতে আচলতে প্ৰায় এবছৰৰ আগত আমেৰিকাৰ এটা সংস্থাই আচলতে চিকুৱেষ্ট নামৰ যোনটো কোম্পানী আছিলে, সেই চিকুৱেষ্ট নামৰ কোম্পানীৰ যোনটো আপোনাৰ ৰন্ধন গেছ প্ৰদানৰ নামত দক্ষিণ পূব এছিয়া আৰু আফ্ৰিকাত আচলতে ৰন্ধন গেছ প্ৰদানৰ নামত আচলতে যোনটো $100 মিলিয়ন কেলেংকাৰী হৈছিল, সেই $100 মিলিয়ন নলবাৰীৰ যোনগৰাকী আচলতে বিজ্ঞানী আছিল ত্ৰিদীপ গোস্বামী, সেই ত্ৰিদীপ গোস্বামীৰ আচলতে নাম কিন্তু এই সেৱা NGOৰ লগত জড়িত আছিল। আমি সেই সময়তে দেখিছোঁ যে সেই আচলতে ত্ৰিদীপ গোস্বামীৰ লগত, সেই ৰন্ধন গেছৰ কেলেংকাৰীৰ লগত বা সেই চিকুৱেষ্ট কোম্পানীৰ লগত বিবেক বৰা সেৱা NGOলৈ বিভিন্ন ধৰণৰ টকা অহাৰ আমেৰিকাৰ এটা আগশাৰী তদন্তকাৰী সংস্থাই আচলতে সেই কথা ঘোষণা কৰিছিল। তেনেস্থলত বিৰোধীয়ে এজন কলংকিত অধ্যায় থকা মানুহক, বিভিন্ন দুৰ্নীতিত সাঙুৰ খাই থকা মানুহক আচলতে প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আগবঢ়াই দিয়াটো, এইটো ক্ষেত্ৰত কিন্তু বিৰোধী আচলতে বিফলতা হৈছে। আৰু তাৰ ফলস্বৰূপেও চাব, বিভিন্নজনে আচলতে ইয়াৰ প্ৰতিবাদো কৰিছে, নিজৰ দলৰ পৰাও আচলতে বিভিন্নজনে ইয়াৰ প্ৰতিবাদ কৰিছে। গতিকে আমি এটা বিৰোধীক এটা কথা আহ্বান জনাব বিচাৰিম, এই বিবেক বৰা নামৰ যোনজন আচলতে প্ৰাৰ্থী, নতুনকৈ আচলতে তেখেতে সমাজসেৱক হোৱাৰ তেখেতে আচলতে যোনটো কুচকাবাজ কৰি আছে বা তেখেতে টকাৰ জোৰত আচলতে ক্ষমতা লাভৰ আচলতে যি লালসা কৰি আছে, আচলতে এই ব্যক্তিজনৰ পৰা আচলতে বিৰোধী এইটো সময়ত আঁতৰি থাকিব লাগে। আলাউদ্দিনৰ চাকি এটা পায়, যোনে আচলতে ঘপককে, আমাৰ অসমীয়াত এষাৰ কথাও আছে, নধনীক আচলতে কেতিয়াও নধনীয়ে পইচানো ক'ত থ'ম, গা 7খন 8খন লাগে, তেনেকুৱা ধৰণৰ এষাৰ কথা আছে। গতিকে বিবেক বৰাই আচলতে যিদৰে বিভিন্ন ধৰণত পইচাৰ জোৰত আচলতে ৰাজনীতি কৰিম বুলি আহিছে, পইচাৰ দলত আচলতে ৰাইজক সেৱা কৰিম বুলি ভাবিছে, তেনে মনোবৃত্তিত থকা মানুহে ৰাইজৰ সেৱা কেতিয়াও কৰিব নোৱাৰে, এই কথাও কিন্তু স্পষ্ট।